সকলোকে স্বাগতম জনাইছোঁ দেই মোৰ ভিডিঅ'লৈ। আজি বহুত বৰষুণ আৰু এই আনিলে এয়া মাছ। বৰষুণ দি আছে, শব্দ শুনা পাইছেই চাগে। আৰু মাছনো মই কিহেৰে বনাওঁ, কিবা নহয় ভিডিঅ'বিলাক কৰি কৰি কিবা এটা নিচাৰ নিচিনা হৈছে, কিবা এটা দিবৰ ইচ্ছা যায়। গতিকে আজি আমাৰতো এওঁ আলু নাখায়েই, গতিকে বহু বছৰ হ'ল, সেইকাৰণে মই কিবা কিবি এই ৰেচিপিবিলাক বনাই থাকোঁ। আজি মই কি ৰান্ধিম, জালি কোমোৰাৰে অকল আলু নিদিয়াকৈ মাছ বনাম। অকণমান মছলা ব্যৱহাৰ কৰিম আজি। চাবচোন কেনেকুৱা হয় আঞ্জাখন, ভাল লাগে খাই। আগতে মই বনাইছিলোঁ। আৰু সেইকাৰণে ভাজি ল'ম, ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। লৈ পেলাই জালি কোমোৰাটো এইফালে কাটি ল'ম। আৰু আমাৰ এয়াই আৰু ল'ৰা ছোৱালী খাব, বেলেগ মানে কি সিহঁতে ভাল নাপায় দিয়কচোন এইবিলাক আলু চালু নিদিয়া। তেনেকুৱা আৰু ময়ো ভাল পাওঁ আলু চালু দিলে অলপ। এতিয়া হ'লে মই ইয়াৰ দৰে উঠি গৈছোঁ আৰু জুতিত। তেওঁৰ বহুত সৰুৰ পৰাই মানে সেই। আৰু এনেকৈ মই মাছখিনি ভাজি ল'লোঁ। কিন্তু মই এইকাৰণে সাঁচি থৈছোঁ, মই সাধাৰণ মোবাইলটোৰে মানে মানুহেও, এওঁলোকৰ ঘৰৰ মানুহেও, খালি মই কি মোৰ কামেই নাই তাৰমানে। মোৰ যে কিটচেনটোত ইমান সময় যায় কোনেও বিশ্বাস নকৰে। মানে চবে খাইছে, চবে ৰান্ধিছে, তেনেকুৱা আৰু মইনো কি কৰোঁ। এইকাৰণে মই তাৰমানে এইবিলাক মই সাঁচি থৈ দিছোঁ। মোৰা বেলেগ চিষ্টেমত বনাম। এয়া হৈ গ'ল, বেছি দেখুৱাই থকা নাই আৰু। কোমোৰাটো আজি বেলেগ চিষ্টেমত বনাম। বাবাই বনাইছিল এদিন, বৰ ভাল পাইছোঁ খাই। আলু নোখোৱা মানুহৰ কাৰণে সদায় খাৰো তেনেকুৱাটো খোৱাটো, সেইকাৰণে খাৰ নোহোৱাকৈ বনাই দিম দিয়ক, চাবচোন। ইফালে মাছখিনি ভাজি আছোঁ আৰু এইফালে মই কোমোৰাটো এনেকৈ কাটি চেলাই লৈছোঁ। লৈ পেলাই মানে কি খাই বহুত বেলেগ ঠাইত ভিডিঅ'টো গৈ পালে কেতিয়াবা অকস্মাত বহুত দূৰ গৈ পাই নহয়, তেতিয়া সিমান আচলতে গোটেইখিনি দিয়া দৰকাৰ। আমি অলপ হ'লেও বাকলিটো গুচাবই লাগে নে নালাগে। কিছুমান বেলেগ কালচাৰৰ মানুহ খাচী টাইপৰ তেনেকুৱা, তাহাঁতেও কেতিয়াবা প্ৰশ্ন কৰে মণিপুৰী তেনেকুৱা। সেইকাৰণে মই দেখুৱাই দিছোঁ। বাহিৰত এনেকৈ মই মাছখিনি তুলি থলোঁ। তুলি লৈ মই ইয়াৰ কোমোৰাখিনি এইফালে ধুনীয়াকৈ কুটি ৰেডি কৰি লৈছোঁ। এনেকৈ কাটিছোঁ অলপ ডাঙৰ চাইজত। আৰু এইবিলাক মানে খুট খাটকৈ বহুতবিলাক আঞ্জা বনোৱা হয়, সাজি কৰি দিয়া সময় নহয়, বহুত টাইম গুচি যায় কিটচেনটোত। আৰু ইমান কথা কোনেও বুজি নাপায় আচলতে। কিছুমানে বুজি নাপায়, যিবিলাকৰ বেছি কিটচেনৰ কামটো বেছি নহয়, বেলেগ কাম সেইবিলাকে ধুনীয়াকৈ নিয়াৰিকৈ কৰিব পাৰে, ৰাতিপুৱাৰ পৰা সিমান লেঠা নাই। তেওঁলোকে মোৰ এই হেৰিটো বুজি নাপায়। সেইকাৰণে মই গোটেইবিলাক এনেকৈ সাঁচি সাঁচি থৈ দিওঁ। সময় নহয় অৱশ্যে গোটেইবিলাক কৰা, মোৰ সেইটোৱে উদ্দেশ্য। মই গোটেইখিনি ইয়াতে চাব পাৰিব ল'ৰা ছোৱালীকেইটা বোলে হয় দে। মানে সেই ভুলটো এতিয়ালৈকে মানে সকলোৰে আৰু সোমাই আছে, বুজি পাইছে। এইকাৰণে কথা পতাৰ কাৰণে মই এই চেনেলটো খুলি লৈছোঁ। কিছুমান কথা মানে হজম কৰিব নোৱাৰি। মানুহ মাত্ৰেই নিচাটো বেলেগ, মানুহ মাত্ৰেই বেলেগ, অভিৰুচিবিলাক বেলেগ। এতিয়া ছোৱালীজনী ডাঙৰ হৈছে, তাইক ক'লে তেনেকুৱা আৰু মানে কি বেছিভাগৰ মোৰ ভালেই পায় সকলোৱে। তাৰ মাজত দুই এটা থাকে নহয়, হিংসাতেই হওক কিবা, তাইক ক'লে মোৰ বেয়া লাগে নহয়, তেনেকুৱা আৰু। মইনো কি কৰোঁ, মোৰ মা মই কি কৰোঁ, মই এনেকৈ সাঁচি থৈ দেখুৱাই দিম দিয়া সিহঁতক মই কি কৰোঁ দিনটো, তেনেকুৱা আৰু। তোমালোকে এইবিলাক কথাত কাণ নিদিবা। এইয়া গাঁৱত আছোঁ যে এনেকুৱা আৰু, কোনোবাই ভাল কোনোবাই বেয়া, মানে বেলেগ বেয়াটো ক'ব নোৱাৰি। এইয়া আৰু কাম নাই, ভিডিঅ' মানে বনাই থাকোঁ। ভিডিঅ' বনাওঁ এনে আঞ্জাখন বনালোঁ মই তুলি ৰাখি বহি, মোৰ ইমান বনাই থাকোঁ, হেৰি কৰি দিম লগত মানে কোনো দৰকাৰ নাই। বনোৱাৰ আগৰ পৰা মোৰ নিচা আছে। মই মানে খোৱা বস্তু বনোৱাত বেছি নিচা আছিল ছোৱালী অৱস্থাৰ পৰাই। আৰু এতিয়া মানে ভাত ৰন্ধাটো হ'ব লগা বাধ্য হ'লোঁ, কাৰণ এই বেমাৰী যিহেতু ইচ্ছা নগ'লেও ৰান্ধিবই লাগিব। ছোৱালী অৱস্থাতে বিয়া হৈ অহাৰ লগে লগে তেনেকুৱা আৰু, বেলেগকৈ কৰিবই লাগিব, এনেকৈ অভ্যাস হয়। এয়া আৰু ইয়াতে নিমখ অকণমান দিলোঁ আৰু কথা পাতিলোঁ, বহুতখিনি কথাই শ্বেয়াৰ কৰিলোঁ। এয়া হালধি দিলোঁ, সেইকাৰণে মনে মিলা লগখিনি পাই মই বৰ ভাল লাগিছে। SMS বিলাক যে দিয়ে, পল্লৱী মানে কি বেলজিয়াম পল্লৱী আৰু এটা পল্লৱী আছে,
ধুনীয়া বা কৈ বৰ ধুনীয়াকৈ বা ধুনীয়া হৈছে, ভালেই হওক বা বেয়াই হওক, দেখাততো মোৰ সিমান ধুনীয়া নহয় আঞ্জাবোৰ, যিহেতু মছলা কম হেৰি কম, কিন্তু যিটো বস্তু আলু নোহোৱাকৈও খাব পাৰি বা ভাল লাগে খাই, বেয়া নালাগে, সেইটো মই আপলোড কৰিম। মোৰ এটা উদ্দেশ্য তাৰমানে এনেকুৱা মানুহে খাব পাৰিব আৰু আলু চুগাৰ বেছি থকা মানুহে তেনেকুৱা। গতিকে সেয়া তথাপি সিহঁতে এনেকৈ দিলে ইমান ভাল পাওঁ মেছেজবোৰ, তেনেকুৱা আৰু ভাল লাগে কিবা এটা, সেইকাৰণে লগ হৈ আছোঁ আমি এইখিনি। আজি আচলতে বহুত কথাই পাতিলোঁ, ৰেচিপিটোতকৈ কথাহে বেছি হ'ল। ইয়াতে মই নিমখ হালধিটো দিলোঁ, এনেকৈ ভাজি ল'লোঁ, লৈ পেলাই পানী অকণমান দিলোঁ, এয়া পানী দিওঁ, ঢাকনিখন দি থৈ দিম। এয়া আৰু কেইমিনিটমান মূৰত এয়া ঢাকনিখন গুচাই দিলোঁ। এয়া হ'বই আঞ্জাখন। লাগিব অলপ সময়, লাগি চালোঁ। মই এনেকৈ জেনেৰেল চাই থাকোঁ আৰু মানে মই যেনেকৈ বনাওঁ তেনেকৈ চালোঁ, হোৱা নাই যদি আকৌ দি থলোঁ, তেনেকুৱা জানাও হোৱা নাই সিমান ভিডিঅ' বনাবলৈ। আজি কথাই পাতিলোঁ দিয়কচোন, বেয়া লাগে কিছুমান কথা। এই নীলাক্ষী জ্যোতিৰ মই তেখেতৰ এয়া মই অকণমান লগতে মছলাও দি আছোঁ, এয়া ধনিয়া গুড়ি, জিৰা গুড়ি আৰু এনেকৈ গৰম মছলা দিম অকণমান। মই পিচি ৰাখিছোঁ, মই গৰম মছলাটো তেনেকুৱা মানে পেকেটতকৈ মই সেই গোটাটো বেছি ভাল পাওঁ, সেইটো পিচি ৰাখিছোঁ। মিট মছলা, চব্জি মাজি, জলকীয়াও দিছোঁ দুটা, তেনেকুৱা তেওঁকে বনাই দিম। এইখন মানে ৰেচিপি হিচাপেও হৈ থাকিল, মাছেৰে এনেকৈ জালি কোমোৰা বনাই খাব পাৰিব, ভাল লাগে খাই, ভাল লাগে আৰু বেয়া লাগিলে মই নিজে লৈ ময়ো এনেকৈ বনাই দিওঁ। মানে কেতিয়াবা আৰু বিলাহী নাখাওঁ, কিমান সেইখন নাই আঞ্জা, জিকা বিলাহী এনেকুৱা। সেইকাৰণে এনেকৈ মই বেলেগ এইয়া গৰম মছলাখিনি দিলোঁ দেই, মই বটি ৰাখিছিলোঁ, দিলোঁ, দি পেলাই চব মছলা দিলোঁ, মিট মছলা অকণমান দিছোঁ, দি পেলাই এতিয়া মই ঢাকনিখন দি থৈ দিম কিছু সময়ৰ কাৰণে, কাৰণ ভাল হোৱা নাই আৰু আঞ্জাখন হোৱা নাই যেন লাগিছে। আকৌ দি থলোঁ, এনেকুৱা আৰু এনেকৈ এইখিনিতো সকলোৱে জানেই দিয়কচোন, কিন্তু যে জালি কোমোৰা মাছেৰে ভাল লাগে তেনেকুৱা। আমি আগতে ভাজিহে খাইছিলোঁ ছোৱালী অৱস্থাতে, কালাৰো আহিছে ধুনীয়া। আজি আকৌ চব মছলা দিছোঁ, অকণমান দিলে হৈ গ'ল। বেছি পানী দিয়া নাই, আলু দিয়া নাই, আলু নিদিয়াকৈ আলু নিদিয়া ৰেচিপিবিলাক আপলোড কৰি থাকিম। এয়া হৈ গ'ল, মই এতিয়া নমাই থওঁ, গেছটো এতিয়া মই নমাই দিম। এতিয়া ৰেডি টু ইট হৈ গ'ল। যি ধুনীয়া এটা চেণ্ট আহিছে, সঁচাকৈ ধুনীয়া মাংস চেণ্ট এটা আহিছে, কিবা পঠাৰ মাংসৰ নিচিনা গন্ধে। এনেকৈ ৰান্ধি খাই চাবচোন। দিলোঁ, থেংকছ ফৰ ৱাচিং, আৰু আগলৈ এনেকৈ লগ দিব বুলি মই আশা কৰিলোঁ, সংগ দিব বুলি।